যোৱাকালি সন্ধিয়া ঠিক 8:30 মান বজাৰত আমি বজাৰতে আছিলোঁ। প্ৰাগ নিউজৰ সংবাদদাতা কামপুৰৰ পুষ্প চৌধুৰী তেখেতৰ সৈতে ময়ো আছিলোঁ। হঠাৎ আমি দুজন ঘৰমুখী হৈ থকা অৱস্থাতে মোৰ তালৈ এটা ফোন কল আহিলে। ফোন কলটোত আহিলে যে এনেকৈ ধৰণৰ খবৰ আহিলে যে কামপুৰ বাছ চেণ্টিকেটত এটা এক্সিডেণ্ট হৈছে আৰু এক্সিডেণ্টটো হোৱাৰ লগে লগে খবৰ দিছে যে আমি যাব লাগে। আমি ততাতৈয়াকৈ দুইজনে তাত ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছ মুহূৰ্ততে আমি কি হৈছে বিষয়বস্তু জানিবৰ কাৰণে আমি ঘটনাস্থলীত প্ৰৱেশ কৰাৰ পিছত আমি ডক্টৰ এজনে বোলে গাড়ী এখন দি আহি পেলাই বোলে এজন মানুহক খুলিয়াই দিলে। সেই বিষয়বস্তুটো জানিবৰ কাৰণে আমি ডক্টৰজনক সোধা পোছা কৰাত ডক্টৰজনে ইমান অভব্য আচৰণ ব্যৱহাৰ কৰিছে সাংবাদিকৰ ওপৰত, আৰু এজন মোৰ সতীৰ্থজনকো তেওঁ দৰ্জা খুলি আহি পেলাই তেওঁ মাৰপিটত লিপ্ত হৈছে। তাৰ উপৰিও পাব্লিকৰ লগতো তেওঁ কাজিয়া পেচাল কৰিছে। তাৰপিছত আমি হস্পিটেলত আহিলোঁ। হস্পিটেলতো আমাক নানান ধৰণৰ কিছুমান মানে কি ডক্টৰজনৰ সমৰ্থকে আমাক ভাবুকি প্ৰদান কৰিছে যে মাৰি পেলাম বুলি এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে। বৰ্তমান আমি এতিয়া আইনৰ কাষ চাপিছোঁ। গাড়ীখন যেনেকৈ মানুহে আগুৰি আছে, আমি মাজত সোমাই গ'লোঁ। কি হ'ল সুধিছোঁ যে এনেকৈ মানুহজনক খুন্দিয়ালে বোলে এই ডক্টৰজনে মদ খাই আহিছে, ক'বই নোৱাৰি। কি নাম তেখেতৰ নামটো আমি পিছত গম পালোঁ যে ঋতুপৰ্ণ বৰা বুলি। পিছে আমাৰ নিজৰ দায়িত্বখিনি আমি নিজে পালন কৰিব বিচাৰিছিলোঁ। আমাৰ যিটো আমি কৰ্তব্যত জড়িত হৈছিলোঁ, তেতিয়া আমি নিজৰ কেমেৰা উলিয়াই লৈ পেলাই আমি সেইখিনি বস্তু ৰেকৰ্ডিং কৰিছিলোঁ। আৰু যিজন সন্মুখত বহি আছিল অৰ্থাৎ ডক্টৰজন, তেওঁক আমি প্ৰশ্ন কৰিছিলোঁ যে আপুনি কোন হয়, ক'ৰ পৰা আহিছিলে, কি হৈছিলে তাৰমানে, আৰু আপোনাৰ নামটো কওক। তেওঁ মানে এনেকুৱা বেয়া অভব্য আচৰণ কৰিছে, মানে কৰি লৈ পেলাই মানে যেতিয়ালৈকে তেওঁ মোৰ কেমেৰা ধৰি পেলাই তেওঁক প্ৰশ্ন কৰি আছিলোঁ, তেনেকুৱাতে দৰ্জা খুলি সাংবাদিক দেখা পাইছোঁ বুলি কৈ মোৰ ওপৰত জঁপিয়াই পৰিলে। মোৰ সৈতে পুৰা মাৰপিট হৈছে বজাৰ সেই বাছ স্থানতে। ND24